আমি নিজৰ অভিপ্ৰায় অনুযায়ী সেই দিশত আগবাঢ়িব লাগে তোমালোকে নিশ্চয় সেই দিশত এটা হেৰি পাইছে চিন্তা কৰিবলৈ এটা পথ পাইছে বা এতিয়াৰ পৰা তোমালোকে কেনেধৰণে চিন্তা কৰিবলৈকে আৰম্ভ কৰা এতিয়া মই যিটো টপিকৰ ওপৰত আজি কম সেইটো হ'ল কম্পিউটাৰ হাৰ্ডৱেৰ এই ক্ষেত্ৰখনে আমাক নিজকে ভৱিষ্যতৰ নিয়োগৰ সুবিধা আমাক কিমান আনি দিব পাৰে ব্যক্তিগত শিক্ষা ক্ষেত্ৰখনত কম্পিউটাৰ হাৰ্ডৱেৰৰ ভৱিষ্যতৰ আমাৰ ভৱিষ্যত কেনেকৈ আমি আগবাঢ়িব পাৰোঁ মই নিজে এই ক্ষেত্ৰখনৰ লগত জড়িত আছিলোঁ এটা সময় আৰু এই দিশত তেতিয়া বিভিন্নজনৰ লগত মোৰ লগত কাম কৰা সহকৰ্মী সেইবিলাকৰ এতিয়াও হয়তো সেই ক্ষেত্ৰখনতে কাম কৰি আছে আৰু তেওঁলোকে এতিয়া ক'ৰ পৰা কিমান পাইছেগৈ মই দেখি আছোঁ আৰু ময়ো এটা সময়ত মই যে শিক্ষক হ'ম সেই কথা মোৰ মনৰ পৰা বা চৰকাৰী চাকৰি কৰিম সেই কথাটো মনত নাছিলে আচলতে মনৰ পৰা উলিয়াই দিছিল যে মই এতিয়াৰ পৰা কম্পিউটাৰ হাৰ্ডৱেৰ ক্ষেত্ৰখনতে মোৰ জীৱিকা হওক বা নিজকে মই প্ৰতিষ্ঠিত কৰোঁ গতিকে এই বৰ্তমান যুগত কম্পিউটাৰ হাৰ্ডৱেৰৰ গুৰুত্ব কি সেই সম্পৰ্কে তোমালোকৰ লগত অৱগত কৰাব খোজোঁ কাৰণ এই বস্তুবিলাক জানি থ'লে এতিয়া এইটো কথা নহয় যে তুমি আজিৰ পৰা কম্পিউটাৰ হাৰ্ডৱেৰ কাম কৰিম বুলি তুমি নিজকে সেই দিশত ভাবিব লাগিব সেই কথা কোৱা নাই প্ৰথমতে তোমালোকে বেছিক এডুকেশ্যনখিনি কমপ্লিট কৰাৰ পিছত যেতিয়া সুযোগ আহিব কিছুমান ক্ষেত্ৰত সুযোগবিলাক যাতে তোমালোকৰ হাতৰ পৰা ওলাই নাযায় এতিয়া যিটো ভাবি আছা তুমি সেইটো নহ'বগৈ পাৰা হা কোনোবাই ভাবি আছা মই বোলে মেডিকেল কৰিম কিবা নহ'ল মানে নহ'ল তাৰপিছতো তুমি কিবা এটা পথ ল'ব লাগিব গতিকে এই কম্পিটিশ্যনৰ যিখন নেকি জগত আহি আছে আগন্তুক তাতে তুমি নিজকে সকলো দিশত সাজু কৰি ৰাখিব লাগিব এতিয়া চোৱা বৰ্তমান এই আমাৰ গোটেই হেৰিত যদি চোৱা যিহতে নোচোৱা চবতে সোমাই তোমাৰ কি পাবা ৰিচিপশ্যন কাউণ্টাৰত কম্পিউটাৰ আছে তুমি এতিয়াও তোমাৰ নাম ৰেজিষ্ট্ৰেশ্যনে হওক ৰাতিপুৱা আহিয়ে তুমি কি কৰা ৰাতিপুৱা আহি এটেণ্ডেঞ্চ দিব লাগে নাই আমি দিওঁ নাই সেইটো কি হ'ল কাৰণে সম্ভৱ হৈছে যদি মোবাইলত দিওঁ সেইটোৱে কম্পিউটাৰ মানে তাতে এটা প্ৰগ্ৰেম এটা ৰান হয় আৰু সেই প্ৰগ্ৰেমটোৱে তথ্যটো কি কৰি থয় ক'ৰবাত জমা কৰি থয় গতিকে টেকন'লজিৰ এই জগতখনত এই বস্তুবিলাক কম্পিউটাৰ বোলা বস্তুটো অপৰিহাৰ্য সেইটো নোহোৱাকৈ কোনেও আজিকালি ফাৰ্মাচী এখনো দিব নোৱাৰে হোটেল এখনো খুলিব নোৱাৰে হা নাৰ্ছিং হোম এখনো নচলে স্কুল এখনো নচলে যদি নচলে এইটো যদি অপৰিহাৰ্য বস্তুৱে এই বস্তুটোৰ লগত কিমান মানুহ জড়িত হৈ আছে সেইবিলাক সুকলমে কাম কৰাবৰ কাৰণে বৃহৎ সংখ্যক নিয়োগৰ সুবিধা আনি দিছে আচলতে কিন্তু আমি আচলতে সেই নিয়োগৰ সুবিধাটো উপলব্ধি এতিয়াই নকৰোঁ যেতিয়া এতিয়াই কৰিলে তোমালোকৰ কি হয় যেতিয়া সুযোগটো আহিব তৎক্ষণাৎ তুমি সেইটো গ্ৰহণ কৰিব পাৰা কিন্তু সেই সুবিধাটো অহাৰ আগতে তুমি তাৰ বিষয়ে সম্যক জ্ঞানটো লাভ কৰিব লাগিব যে এই হাৰ্ডৱেৰ ক্ষেত্ৰখনত কি ধৰণৰ নিয়োগৰ সুবিধা আছে এতিয়া কম্পিউটাৰ বুলি ক'লে আমি প্ৰথমতে এনেই তোমালোকে আমাৰ লেবৰেটৰীটো আছে কম্পিউটাৰ দেখিছা নহয় সেইবিলাক হ'ল কি ডেস্কটপ কম্পিউটাৰ যিটো নেকি ডেস্ক এখনৰ ওপৰত থাকে আৰু তাৰ বিভিন্ন ভাৰ্চন আজিকালি ওলাইছে লেপটপ আছে
আমাৰ মেট্ৰিক পাছ কৰাৰ পিছতে লেপটপ চৰকাৰে দিয়ে বিভিন্নজনক যিবিলাকে এটা কোৱালিফাইং মাৰ্ক পায় কিয় দিয়ে কাৰণ তুমি কাইলৈ গৈ পেলাই তুমি হাই সেকেন্ডাৰীত পঢ়িব যোৱা ঘৰতে বহি তুমি লেপটপৰ সহায়ত তুমি অনলাইন ক্লাছ ল'ব পাৰা টিউচন ল'ব পাৰা ফিজিক্স वालाए হওক বাইজুসেই হওক তুমি টিউচনৰ কাৰণে দৌৰি কৰিব নালাগে গতিকে কম্পিউটাৰটো হ'ল বৰ্তমান শিক্ষা ক্ষেত্ৰৰো এটা প্ৰধান গতিকে প্ৰতিজন মানুহে একোটা লেপটপ ব্যৱহাৰ কৰে বৰ্তমান ক্ষেত্ৰত এতিয়া সেই লেপটপটো এনেকুৱা নহয় যে আমি আমাৰ আগৰ দিনত যে আছিল ৰেডিঅ' এটা কিনি আনিলো ৰেডিঅ'টো বেটাৰী লগালো সুইচ অন কৰিলো হি বাজিব তাক মেইনটেনেন্সৰ কোনো দৰকাৰ টিভি এটা আনিলো টিভিটো আমি ঘৰত থলো ৰাতিপুৱা অন কৰিলো যেতিয়া ইচ্ছা তেতিয়া অন কৰিলো অফ কৰিলো বাস তাত কেতিয়াবা বিজুতি হয় নেকি প্ৰায় নহয় বিজুতি কেতিয়া হ'ব যদি তাৰ ভিতৰৰ সাৰ্কিট বোৰ্ডখনত যদি কিবা গণ্ডগোল হয় অবাত 2 বছৰৰ মূৰত এবাৰ কিবা নষ্ট হ'ব পাৰে হয়নে ৰেডিঅ'ই হওক টিভিয়ে হওক সেইবিলাক বস্তুত কাৰণে মেইনটেনেন্স একদম নেগলিজিবল বেছি মেইনটেনেন্সৰ কাৰবাৰ নাছিলে কিন্তু কম্পিউটাৰটো ক্ষেত্ৰত তেনেকুৱা নাই কম্পিউটাৰটো এনেকুৱা বস্তু তুমি সদায় তাক মেইনটেনেন্স বিভিন্ন ধৰণৰ মেইনটেনেন্স দৰকাৰ হৈ থাকে ৰাতিপুৱা আহি অন কৰাৰ লগে লগে হি বিসংগতি দেখুৱাব কাম কৰি থাকোতে কেতিয়াবা ভাইৰাছ সোমালে বিসংগতি দেখুৱাব লিংক পোৱা নাই তেতিয়া তোমাৰ কাম চলা নাই বেংকত যাবা বেংকত গৈ আজি বোলে পইচা উলিয়াব লাগে পাছবুক আপডেট কৰিব লাগে ফলক লগাই থোৱা আছে যে লিংক ফেইলৰ আজি কাম নহব বা লিংক নহালৈকে নহব তাৰমানে কি কম্পিউটাৰটোৰ সন্মুখত দেখাত কম্পিউটাৰটোত যিমানখিনি কাম আছে কম্পিউটাৰটোৰ বেকফালে আৰু ঢেৰ কাম আছে গতিকে তাত সেইবিলাক কাম সুচাৰুৰূপে কৰাবৰ কাৰণে তাত আৰু ঢেৰ মানুহ তাৰ লগত জড়িত হৈ আছে মই আজি সংক্ষিপ্তভাৱে তোমালোকক এটা সৰু আভাস এটা দিব খোজো যে কেনেকুৱা ধৰণৰ ইয়াতে কাম থাকিব পাৰে সেইবিলাক শিকিবৰ কাৰণে তোমালোকে শিকিলে তোমালোকৰ কেনেকুৱা লাভ হ'ব ভৱিষ্যতে যদি তুমি সেই দিশত যাবলগীয়া হয় তেতিয়াহ'লে কি বিষয়ত তুমি মনোযোগ দিব লাগিব এটা একদম প্ৰথম কথা হ'ল যেটো মই হাৰ্ডৱেৰ বুলি কৈছো এই কাৰণে যে যিয়ে নেকি ধৰা ইঞ্জিনিয়াৰিং কৰিছো তোমালোকে মেকানিকেল ইঞ্জিনিয়াৰিং বুলি কয় কম্পিউটাৰ ইঞ্জিনিয়াৰিং পঢ়িম বুলি কোৱা নিশ্চয় তোমালোকৰ ধাৰণাটো আহা হয়নে কাৰণ কম্পিউটাৰ ইঞ্জিনিয়াৰিং পঢ়াৰ কাৰণে যোৱা 10 বছৰত যোৱা 20 বছৰত ভাৰতবৰ্ষতে মানে সব বেছিভাগ ল'ৰা ছোৱালীয়ে কি হ'ব কম্পিউটাৰ ইঞ্জিনিয়াৰিং পঢ়িয়ে আমেৰিকাৰ পাছপোৰ্ট উলিয়াব ইউএছ গুচি যাব মেক্সিমাম কাৰণ বৰ্তমান আইটি সেক্টৰ আইটি বুলি ইনফৰমেশন টেকনলজি মানে সেই কম্পিউটাৰ বিষয়ে কথা কৈছো ইনফৰমেশন টেকনলজি বৰ্তমান পৃথিৱীত ভাৰতীয় ল'ৰা ছোৱালীখিনিয়ে দগদগাই আছে এতিয়া তোমালোকেও চিন্তা কৰিব পাৰা যে ময়ো আইটি ক্ষেত্ৰত যাব গতিকে তাৰ কাৰণেও তোমালোকে সাবজেক্ট বাছি লওঁতেও তেনেকুৱাকৈ আৰম্ভ কৰিব পৰা হায়াৰ ছেকেণ্ডাৰী লেভেলৰ তাৰমানে কি হায়াৰ ছেকেণ্ডাৰীৰ দ্বাৰা তুমি হায়াৰ ছেকেণ্ডাৰীৰ পৰা তুমি ইঞ্জিনিয়াৰিং টেষ্ট দিলে তুমি সেই মতে গুচি যাব পাৰা কম্পিউটাৰ ইঞ্জিনিয়াৰিং কৰিবলৈ ইঞ্জিনিয়াৰিঙত নহ'লগৈ তাৰ ঠাইত তুমি কি কৰিব পাৰা BCA কৰিব পাৰা বেচেলৰ অফ কম্পিউটাৰ application তাৰ পিছত আছে মাষ্টাৰ ডিগ্ৰী MCA মাষ্টাৰ অফ কম্পিউটাৰ গতি সেইবিলাক লেভেল এই একটা কম্পিউটাৰ BE কৰা BTech কৰা আৰু MCA কৰা প্ৰায় একেলগে এতিয়া আমাৰ ইয়াৰ এই হয়তো
এইটো ল'ৰা জুমনে কি কৰিছিল জানা তোমালোকে আকৌ পঢ়া নাই নেকি তোমালোকৰতো গাঁৱৰে হে কি কৰিছিল কম্পিউটাৰ বিটেক কৰিছিল নে সি বিচিএ বিটেক কৰা আছে বিচিএ ক'ত কৰিছিল দিল্লীত হয়নে দিল্লীত গৈ কৰিছিল আৰু ওলায়ে বেংগলোৰত তাক মাতিয়ে লৈ গ'ল চাকৰি দিবলৈ হয়নে গতিকে সেইটো হ'ল তুমি সাবজেক্ট হিচাপে বাছিল তাৰমানে কি হয়তো তুমি কম্পিউটাৰ ক্ষেত্ৰখনত যাব খুজিলে তুমি ইঞ্জিনিয়াৰিঙত কম্পিউটাৰ সায়েন্স পঢ়িব পাৰা নহ'লে বিচিএ পঢ়িব পাৰা আৰু এনি গ্ৰেজুৱেটে গৈও আৰু কিছুমান কম্পিউটাৰৰ কোৰ্চ আছে এই যিবিলাক ইকুইভেলেন্ট বিচিএ আৰু এমচিএ লেভেল কিছুমান ইনষ্টিটিউটে সেইবিলাক কোৰ্চ দিয়ে গতিকে সেই দিশতো যাব পাৰা সেইখিনি যাব কিহত কম্পিউটাৰ ছফ্টৱেৰ বিভাগত ছফ্টৱেৰ এতিয়া কম্পিউটাৰৰ দুটা বস্তু আছে মই হাৰ্ডৱেৰ বুলি কৈছোঁ হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ দুটা ভাগ আছে এতিয়া কম হাৰ্ডৱেৰখিনিৰ কাৰণে কাক মানে কোনখিনি ইলিজিবল হ'ব হাৰ্ডৱেৰ বুলি ক'লে একেবাৰে সাধাৰণৰ পৰা বহুত হাই লেভেল বিটেকলৈকে ল'ৰা ছোৱালীবিলাক সাধাৰণৰ পৰা এইকাৰণে কৈছোঁ একদম হায়াৰ ছেকেণ্ডেৰী পাছ কৰি পাই স্কুলো এৰিলে মানে ৰিজাল্ট ভাল নহ'ল কলেজো পঢ়িব মন নগ'ল কিন্তু সেই ল'ৰা ছোৱালীকেইটাই গৈ পেলাই হাৰ্ডৱেৰ ফিল্ডত কাম কৰিব কেনে আমাৰ ইয়াতে আছে ভিছেট বুলি বস্তু এটা আছে আমাৰ আৰু এটা ডিজিটেল ৰুম আছে দেখিছিলানে তাতে এটা তাৰ কানেকশ্যনটো আমাৰ হয় ভিছেটৰ জৰিয়তে